গতিকে হিমন্ত বিশ্ব শৰ্মাক মই চাব খোজো যে এগৰাকী ভেকুলী তেওঁৰ মূৰত সেন্দুৰ থাকিব, এখন গামোচা থাকিব আৰু হিমন্ত বিশ্ব শৰ্মাই চেল্ফি মাৰি গোটেই অসমতে বিখ্যাত কৰি দিব। সেই ফটোখন ভাইৰেল হোৱালে মই ৰৈ আছো। আজি গোটেই অসমত চাৰিওফালে আপোনালোকে নিশ্চয় দেখিছে যে মানুহে খেতি কৰিব পৰা নাই, পথাৰত পানী। জলসিঞ্চন মন্ত্ৰীজনক এতিয়ালৈকে কোনেও তিৰিছে। জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল হেৰালে। তেওঁৰ কাৰণে এতিয়া আকৌ সেই যে এই পুলিচ থানাবিলাকত যে হেৰুৱা জাননীখন মাৰে, অশোক সিংঘালক বিচাৰি এটা খেতিয়ক পেলাই আমি এতিয়া জাননী মাৰিব লাগিব। চব গ'ল, অশোক সিংঘাল ক'ত গ'ল? একডৰা পথাৰত পানী দিব পৰা নাই। আশ্চৰ্যজনকভাৱে তামোলপুৰলৈ গৈছিলো, কোকৰাঝাৰলৈ গৈছিলো, মই ইডাংগুৰিলৈ গৈছো আৰু বাক্সা জিলালৈ গৈছো। 4খন জিলাত ইতিমধ্যে আহাৰ মাহতে তেওঁলোকে খেতি কৰা সম্প্ৰদায়ৰ খেতি কৰিব নোৱাৰিব, আগতীয়া কঠীয়া। কিন্তু এইবাৰ খেতি কৰিব নোৱাৰি পথাৰ পেলাই থৈ গৈছে। পথাৰ পেলাই থৈ দিয়াৰ পাছতো এতিয়ালৈকে অসমৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টে, জলসিঞ্চন ডিপাৰ্টমেণ্টে এক টোপাল পানী দিব। হিমন্ত বিশ্ব শৰ্মা ইমান ডাঙৰ ডাঙৰ কথা, ফিতাহী মৰা কথা। এনেকুৱা লাগে যে আমি অসমত নাই, আমি একেবাৰে আমেৰিকাত যাম। কিন্তু আজিৰ দিনত অসমৰ 100জন খেতিয়কৰ ভিতৰত কিজানি 60জন খেতিয়কে নিজৰ পথাৰ ৰুব পৰা হয়। 60জন খেতিয়কে পথাৰ ৰুব নোৱাৰাৰ পাছত এক টোপাল পানী দিব নোৱাৰা মুখ্যমন্ত্ৰীজনে পদত্যাগ কৰিব লাগে নে নহয়? আজি অসমীয়া মানুহ খেতিয়কৰ কামটো হ'ল যে ধৰিব লাগিব। এতিয়া বৰষুণৰ পানী পাবৰ কাৰণে ভেকুলীৰ বিয়া পাতি আছো আৰু ভেকুলীৰ বিয়া পাতি সেইকাৰণে মইতো ভাবো যে হিমন্ত বিশ্ব শৰ্মাই য'তে থাকে। এতিয়া ভেকুলী এজনী লৈ তেওঁ এই যে গামোচাখন পিন্ধাই যে বিয়াৰ কাৰণে আৰু যে বুকটো দিয়ে, সেই ভেকুলীজনীৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মই এখন চেল্ফি চাবলৈ বিচাৰি আছো। ইমান বৰষুণ নাই, খৰাং, হয় নে নহয়? হিমন্ত বিশ্ব শৰ্মাই য'তে যায় মহিলাৰ লগত চেল্ফি উঠে। এতিয়া আচল মহিলা ভেকুলীৰ অকমান কাৰণ পানী নাই, ভেকুলীৰ বিয়া পাতি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাক মই চাব খোজো যে এগৰাকী ভেকুলী, তেওঁৰ মূৰত সেন্দুৰ থাকিব, এখন গামোচা থাকিব আৰু হিমন্ত বিশ্ব শৰ্মাই চেল্ফি মাৰি গোটেই অসমতে বিখ্যাত কৰি দিব। সেই ফটোখন ভাইৰেল হোৱালে মই ৰৈ আছো।